সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি কেইদিনমানৰ পৰা মনটো বহুতেই বেছি বেয়া লাগি আছে, কাৰণ অগ্নিনাভ মন্দিৰ ভাগ বহুত বেছি বিতৰ্কলৈ সোমাই পৰিছে কেইজনমান ব্যক্তিৰ কাৰণে, কিন্তু সকলো কাৰণে নহয়। আৰু এইখিনিতে এটা কথা, বিশ্বাস কৰা নকৰাটো নিজৰ ওপৰত কথা। মই বিশ্বাস কৰিছোঁ বুলিয়ে যে আৰু 10জনে বিশ্বাস কৰিব লাগিব সেইটো নহয়। আৰু এইখিনিতে এটা কথা, যিকেইজনে বিশ্বাস কৰে তেখেতলোকক যাতে জোৰ নকৰে যে মন্দিৰ ভাগক বিশ্বাস নকৰিবলৈ, সেইটো কাম আপোনালোকে কেতিয়াও কৰিব নালাগে। আৰু চবৰে মনত এটা বিশ্বাস থাকেই, কাৰণ এখন ঘৰত কেতিয়াবা বহুত বেছি সমস্যা আহি পৰে। যি ঘৰত সমস্যা আহে তেখেতসকলেহে বুজি পায় সমস্যা কি বস্তু, আৰু যিসকলৰ ঘৰত নাহে তেখেতলোকে একো অনুভৱেই কৰিব নোৱাৰে। এতিয়া মূল কথাটোলৈ আহোঁ। বহুতে বেছি বিতৰ্ক, আৰু আজি কেইদিনমানৰ আগতে এটা ফেচবুক পোষ্ট পালোঁ, সেই কথাখিনি শুনি বহুতেই বেছি বেয়া লাগিলে। আৰু ময়ো ঘৰতে এনেকৈ অগ্নিনাভ বাবাৰ মই পূজা কৰি থাকোঁ। আমি আগৰ পৰাই শিৱ বাবা পূজা কৰোঁ। তাৰপিছত মই দেউতাৰ কাৰণে শৰাই দিছিলোঁ, তাৰপিছত মোক ঘৰতে এনেকৈ চাকি জ্বলাই থাকিবলৈ ক'লে, আৰু মই ঘৰতে সন্ধিয়া আৰু ৰাতিপুৱা মই চাকি জ্বলাই যাওঁ। আৰু এটা ফেচবুক পোষ্টত সেই কথাখিনি শুনি মনটো বহুতেই বেছি বেয়া লাগি আছিলে। আপোনালোকেও শুনকচোন বাৰু কথাখিনি। বাবাৰ মাকৰ নতুন ফ্লেট আৰু নতুন কোটি টকাৰে কিনা মাটিখিনিৰ বিষয়ে কওঁ শুনক। ধৰ্মৰ নামত ভগৱান অন্ধবিশ্বাসৰ খেলখন বৰ ধুনীয়াকৈ জয়ী হয়। এই যুঁজত লাভ হয় আপোনাৰ টুপি পিন্ধোৱাসকল। কওঁ শুনক। নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ যিগৰাকী মহিলাক দেখিছে, তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ। কেৰাচিন তেলৰ ডিপু থকা স্বামীৰ কেৰাচিন তেলৰ ডিপুটো বন্ধ হোৱাৰ পিছত সম্প্ৰতি বিশেষ কাম নাই, তথাপিও ল'ৰাই পঢ়ি আছে কাজিৰঙা বিশ্ববিদ্যালয়ত অভিযন্তা। অন্য এটি সন্তানে অধ্যয়ন কৰি আছে গুৱাহাটীৰে কোনোবা শিক্ষা প্ৰতিষ্ঠানত। আজি কিছুদিন পূৰ্বে এইগৰাকী মহিলাই ক্ৰয় কৰিছে এখন বিলাসী বাহন, ঘৰত লগোৱাইছে দামী ডাঙৰ এচি। নাজিৰা চহৰৰ মাজমজিয়াৰ এঠাইত ভূমি ক্ৰয় কৰিছে কোটি টকা খৰচেৰে। ইমানবোৰ ধন লাভ কৰিছে ক'ৰ পৰা? আপোনালোকে বাবালৈ আগবঢ়োৱা অৰিহণাৰে নহয়নে? ধৰ্মৰ নামত ভগৱান বিশ্বাসৰ খেলখনত মানুহৰ নেচাৰেল কাম কাজবোৰক লক্ষ্য কৰি মহিলাসকলক লৈ ধুনীয়া ব্যৱসায় এখন চলি আছে। তেওঁলোকৰ মন্দিৰ ভাগ পূৰ্বে আছিল গৰু ৰখা ঠাই, অৰ্থাৎ গোহালি। ওচৰতে এটা ছাত্ৰীৰ নিবাস আছিল। তেওঁলোকৰ লাউড স্পীকাৰৰ উৎপাতত থাকিব নোৱাৰি হোষ্টেল খালী হৈ পৰিল। সমাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ সময়ত লাউড স্পীকাৰত বাবালৈ কিবা আগবঢ়ালে অমুকত পাব তমুকত পাব চিঞৰি থকাত অশান্তি ওচৰৰ শিক্ষাৰ্থীৰো। মুঠৰ ওপৰত এইখন কলা বজাৰ বন্ধ হোৱাটো বিচাৰো। অতিষ্ঠ হৈ পৰিছো। আৰু ফেচবুক পোষ্ট সাংবাদিক শান্তনু কোঁৱৰৰ। আৰু মই ভগৱানক বহুতেই বেছি বিশ্বাস কৰোঁ, আৰু ঘৰতো সদায় নিজৰ মন্দিৰত সদায় চাকি জ্বলাই আছোঁ, আৰু আগলৈও জ্বলাই যাম। আগলৈ ভগৱানক মানি যাম।